আমার নিজের বিমান মহান শিল্পী জাতীয় সম্পদ বুলি ক'ব লাগিব জুবিন গাৰ্গলৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে ইতিমধ্যে জ্ঞাত যে ছিংগাপুৰলৈ গৈ জুবিন গাৰ্গ কোনোবাই হত্যা কৰা হৈছিল আৰু হত্যাকাৰীসকলক ইতিমধ্যে চৰকাৰে ধৰিছে, গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকক জেলত ৰাখিছে। কিন্তু তথাপিও ইতিমধ্যে আকাশে বতাহে বাজি থকা এটাই শব্দ হৈছে, এয়া হৈছে আমাৰ মৰমৰ জুবিন দাই ন্যায় পাব লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো শব্দ ডিজিটেল মাধ্যমত আকাশে বতাহে বাজি আছে, গতিকে আজি আমিও এই ঐতিহাসিক মৰাণ চহৰৰ পৰা মাজমজিয়াৰ পৰা এই মঞ্চৰ পৰাই দিছপুৰ, দিল্লী আৰু ন্যায়পালিকালৈ এই জাষ্টিছ ফৰ জুবিন গাৰ্গ শব্দটো যাতে গৈ পাইগে সকলোৱে একেলগে মোৰ লগতে এটা চিঞৰ মাৰিব, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ। আমি মূল বিষয়লৈ আহিছো। আজি মৰাণৰ আশে পাশে বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ ৰাইজ ইয়াত সমবেত হৈছে। লক্ষ্য উদ্দেশ্য এটাই, এই যে বৃহৎ জনগোষ্ঠী ৬০ লাখ জনগোষ্ঠীৰ যি আহোম জনগোষ্ঠী, এই জনগোষ্ঠীৰ মূল যি দাবী, সেই দাবী হৈছে জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰা। আৰু তাৰ কাৰণে আজি আমি যেনেধৰণে সমবেত হৈছো, হাতত জোৰ লৈ যি আন্দোলন কৰিবলগীয়া হৈছে, এই জনগোষ্ঠীটোৰ কাৰণে, এই জাতিটোৰ কাৰণে এটা দুৰ্ভাগ্যজনক বুলি ক'বলগীয়া আমি হয়। কাৰণ ৬০০টা বছৰ শাসন কৰা এই জাতিটোৱে অসমক বাৰে বাৰে বিভিন্ন সময়ত বিভিন্ন শত্ৰুৰ পৰা ৰক্ষা কৰাৰ পাছতো সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰ্টিকল 342 যাৰ দ্বাৰা জনজাতিকৰণ বিচাৰিছো আমি, কিন্তু চৰকাৰ আহিছে, চৰকাৰ গৈছে। এজিপি চৰকাৰে হওক, কংগ্ৰেছ চৰকাৰে হওক, বিজেপি চৰকাৰে হওক, প্ৰতিখন চৰকাৰে কিন্তু এই জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। আমি বাৰে বাৰে কৈ আছো, সংবিধানৰ দণ্ডিৰ ভিতৰত থকা 244(2) আৰু 275(1) আৰ্টিকলৰ ভিতৰত আমি স্বায়ত্ব শাসন বিচাৰিছো। কিন্তু চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়ে, দিছপুৰত দালি দখল কৰে, আকৌ সময়ত আহি পাহৰি থাকে। আৰু এনেদৰে আকৌ ২৬ চনৰ নিৰ্বাচন আহি আছে, নতুন নতুন আকৌ প্ৰতিশ্ৰুতি আহি আছে। এইবাৰ আমি দেখিবলৈ পাইছো, হিমন্ত বিশ্ব শৰ্মাই যেতিয়া প্ৰথমে মুখ্যমন্ত্ৰী আসন দখল কৰিছিল, প্ৰথমখন সংবাদ মেলতে ঘোষণা কৰিছিল যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যি ব্যৱস্থা, এই ব্যৱস্থা কিন্তু মোৰ দিনৰ কাৰ্যকালতে সমাধান কৰিম। এটা কথা আমি জনাইছো, যেতিয়া আমি জনজাতিকৰণ আন্দোলন